নিউ ইয়াৰ আহি আছে আৰু বহুত মানুহৰ এইখিনি পৰিকল্পনা আছে যে কেনেকৈ আপোনালোকে কটাব, কেনেকুৱা হ'ব অহা বছৰটো। আমি বলক চাই লওঁ আজি ৰাশি অনুযায়ী। আজি প্ৰথম ৰাশি মেঘ, আৰু সেই মেঘ ৰাশিৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহটো কেনেকুৱা যাব আপোনালোকৰ অলপ চাই লওঁ, যাতে আপোনালোকে অলপ গাইডেঞ্চ পাই যায়। তো ইয়াত মই দেখা পাইছোঁ আপোনালোকে অকণমান বস্তুখিনি জাজ কৰি পেলাই কাম কৰিব, কোনখিনি শুদ্ধ হয় কোনখিনি ভুল হয়। হয়তো তেনেকুৱা ধৰণৰ হ'ব পাৰে, যোনটো এনেকুৱা এটা চিটুৱেশ্যন পৰিস্থিতি আহি যাব পাৰে যে আপোনালোকে এইখিনি অকণমান গুৰুত্ব দিবলগীয়া হ'ব পাৰে। আৰু এটা ভাল ডাইৰেকশ্যনত আপোনাৰ মই লাইফটো চেঞ্জ হোৱা দেখা পাই আছোঁ। অকণমান কনফিউজ থাকিব পাৰে আপুনি, আৰু কোনোবাই থাৰ্ড পাৰ্টিয়ে কোনোবা আপোনাক হাৰ্ট ব্ৰেক কৰিব পাৰে, আৰু কিছুমান মিষ্টেকছ আপোনাৰ হ'ব পাৰে, বা সেইখিনি আপুনি ক্লিয়াৰিটি ক'ৰবাত আপুনি বিচাৰিব যে কেনেকুৱা ধৰণৰ কৰিলে ভাল হ'ব, বা কেনেকুৱা আপুনি যদি কিবা কৰি আছে তেন্তে তাত যেতিয়ালৈকে ক্লিয়াৰিটি নাপায়, বা যদি আপুনি আগতে কিবা মিষ্টেক কৰিছে সেই আকৌ মিষ্টেকছখিনি আপুনি ৰিপিট নকৰিব। আৰু অকণমান মুন ৰিলেটেড ইছ্যুজ হ'ব পাৰে, মানে অকণমান হয়তো আপোনাৰ মন চন বেয়া লাগি থাকিব পাৰে, তেনেকুৱা ধৰণৰ অকণমান হ'ব পাৰে মই দেখা পাইছোঁ। আৰু ফেমিলিৰ লগতো কানেকশ্যনখিনি মই গোটেই ভালেই দেখিছোঁ। আৰু বহুতখিনি হয়তো কোনোবাই যদি ভাবি আছে এব্ৰড যাবলৈ, বা কোনোবাই হয়তো এইখিনি মই দেখা পাই আছোঁ যে বহুতখিনি আৰু তেওঁলোকৰ কিবা কৰিম বুলি তেওঁলোকে ভাবিছে, সেইখিনি আশা মই লোৱা দেখি আছোঁ। আৰু বহুতখিনি অপশ্যনছো থোৱা দেখি আছোঁ, আৰু অকণমান অভাৰবাৰ্ডেন হোৱা দেখি পাই আছোঁ, অকণমান কনফিউজড হোৱা দেখা পাই আছোঁ। কিন্তু এটা নতুন জাৰ্নি আপোনালোকৰ ষ্টাৰ্ট হ'ব, নতুন অফাৰ পাব, নতুন অপৰচুনিটিছ আপোনালোকলৈ আহিব। চ' আপোনালোকে একদম পজিটিভ থাকক, আৰু নতুন বছৰটো ভালকৈ ৱেলকাম কৰিবলৈ একদম ৰেডি থাকক। থেংক ইউ।